নমস্কাৰ চাইবিদসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকে লৈ আহিছে এটি সুখবৰ। এই সুখবৰ কঢ়িয়াই আনিছে CMO আছাম। আৰু ইয়াত কি উল্লেখ কৰা হৈছে মই আপোনালোকক জনাব বিচাৰিছোঁ। অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা shared a review meeting with the state level recruitment commission and senior official of the department including health, education, home and other to ensure smooth completion of recruitment formalities. চাবিদসকল অহা অক্টোবৰ মাহত 35,000 নিবনুৱাক যি চাকৰি দিয়া হ'ব গ্ৰেড 3 আৰু গ্ৰেড 4 আৰু এই গ্ৰেড 3 গ্ৰেড 4 যি 35,000 চাকৰি অক্টোবৰ মাহৰ যি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন চেৰেমনি ৰখা হৈছে। আৰু ইয়াত যিহেতু অনাৰেবল চিফ মিনিষ্টাৰ এখন ৰিভিউ মিটিং কৰিছিল। অনাৰেবল যি হেল্থ ডিপাৰ্টমেণ্ট আছে, হেল্থ ডিপাৰ্টমেণ্ট, এডুকেশ্যন ডিপাৰ্টমেণ্ট, হোম ডিপাৰ্টমেণ্ট, আদাৰ ডিপাৰ্টমেণ্টৰ যি বিষয়ববীয়াসকল আছে বিষয়ববীয়াসকলৰ লগত এখন ৰিভিউ মিটিং কৰা হৈছিল। আৰু ৰিভিউ মিটিঙত তেওঁ স্পষ্টকৈ উল্লেখ কৰিছে যে যিসমূহ ভেৰিফিকেশ্যন বা ডকুমেণ্ট ভেৰিফিকেশ্যন কাৰ্য চলি আছে আৰু এইবিলাক কাম কিমান আগবাঢ়িছে আৰু কেনেকৈ স্মুথলি যিহেতু অক্টোবৰ মাহত যি 35,000 নিবনুৱাক যিহেতু চাকৰি এপইণ্টমেণ্ট দিয়া হ'ব আৰু কেনেকৈ দিয়া হ'ব, কোন কোন বিভাগত কিমান চাকৰি দিয়া হ'ব আপোনালোকক জনাব বিচাৰিছোঁ। আছাম গভ ৰিক্ৰুইটমেণ্ট 35,000 প্লাছ এপইণ্টমেণ্ট লেটাৰ অক্টোবৰ 2025 যিহেতু প্ৰায় 35,000তকৈ অধিক যি নিবনুৱাক যি চাকৰি নতুন যি চাকৰি এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব অক্টোবৰ মাহত আৰু কোন কোন বিভাগত কিমান চাকৰি দিয়া হ'ব আপোনালোকক জনাব বিচাৰিছোঁ। এক নম্বৰতে আছে এডুকেশ্যন ছেক্টৰ টিচাৰ্ছ আছে 13,000 প্লাছ যিহেতু 13,000তকৈ অধিক যিহেতু শিক্ষকক এপইণ্টমেণ্ট দিয়া হ'ব, চাকৰি দিয়া হ'ব। ইয়াতে LP আছে, LP টিচাৰ আছে, UP টিচাৰ, আপাৰ প্ৰাইমেৰী টিচাৰ আছে, হাই স্কুল টিচাৰ আছে, হায়াৰ ছেকেণ্ডেৰী টিচাৰ আছে, ৰেগুলাৰ প্লাছ কণ্টেক্সুৱেল। ইয়াত শিক্ষকৰ যি প্ৰায় 13,000তকৈ অধিক শিক্ষকৰ যি এপইণ্টমেণ্ট দিয়া হ'ব অক্টোবৰ মাহত। ইয়াৰ পিছতে আছে পুলিচ ডিপাৰ্টমেণ্টত প্ৰায় 6,400 প্লাছ যিহেতু 6,400তকৈ অধিক যিহেতু যুৱক যুৱতীসকলক পুলিচ বিভাগত চাকৰি দিয়া হ'ব। ইয়াৰ ভিতৰত আছে কনষ্টেবল আছে, ছাব ইনস্পেক্টৰ এণ্ড আদাৰ পুলিচ ষ্টাফ আছে, প্ৰায় 6,400 যি পুলিচ বিভাগত চাকৰি দিয়া হ'ব। ইয়াৰ পিছত আছে গ্ৰেড 3ত প্ৰায় 7,500 যি যুৱক যুৱতীসকলক চাকৰি দিয়া হ'ব। ইয়াত আছে জুনিয়ৰ এছিষ্টেণ্ট আছে, ষ্টেন'গ্ৰাফাৰ আছে, লাইব্ৰেৰিয়ান আছে, ছাব ইনস্পেক্টৰ আছে, ড্ৰাইভাৰ আছে, ফেকাল্টিছ আছে, অৰ্গেনাইজাৰ্ছ আছে। এইসমূহ মিলাই আপোনাৰ প্ৰায় 7,500 যুৱক যুৱতীক চাকৰি দিয়া হ'ব যি অক্টোবৰ মাহত। ইয়াৰ পিছত আছে গ্ৰেড 4ত আছে প্ৰায় 4,500তকৈ অধিক যিহেতু যুৱক যুৱতীসকলক চাকৰি দিয়া হ'ব। ইয়াত কি বিভাগত দিয়া হ'ব মই আপোনাক জনাব বিচাৰিছোঁ। এনিমেল এটেণ্ডেঞ্চ আছে, চকীদাৰ, পিয়ন, কুক, অফিচ হেল্পাৰ ইত্যাদিসকলক এই যি স্পৰ্ট ব্ৰিগেডৰ চাকৰি দিয়া হ'ব প্ৰায় 4,500 যুৱক যুৱতীসকলক চাকৰি দিয়া হ'ব। ইয়াৰ পিছত আছে আদাৰ ডিপাৰ্টমেণ্ট, অন্যান্য বিভিন্ন যি ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টসমূহত প্ৰায় 3,000 পৰা 4,000 যি যুৱক যুৱতীসকলক চাকৰি যি এপইণ্টমেণ্ট দিয়া হ'ব। ইয়াত আছে হেল্থ আছে, হোম আছে, টেকনিকেল ষ্টাফ আছে, হেল্থ ৱৰ্কাৰ্ছ আছে। এইসমূহ প্ৰায় 3,400 পষ্টত যিহেতু চাকৰি দিয়া হ'ব, চাকৰি এপইণ্টমেণ্ট দিয়া হ'ব আৰু এই এপইণ্টমেণ্ট দিয়া হ'ব অক্টোবৰ মাহত। আটাইকেইটা বিভাগ মিলাই প্ৰায় 35,000তকৈ অধিক যুৱক যুৱতীক যিহেতু অক্টোবৰ মাহতে যি চাকৰি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন কৰিব বুলি উল্লেখ কৰিছে। চাবলৈ ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।